সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ জেঠ মাহৰ 1 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ মে' মাহৰ 15 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ সপ্তমী তিথি। ৰাতিপুৱা 5:56 চলি থাকিব। তাৰপিছত অষ্টমী তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে অশ্লেষা নক্ষত্ৰ। সন্ধিয়া 4:52 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:40 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:55 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ, ৰাক্ষস কণ, বৰাহৰ ৰস্তি বায়ু যোগ হ'ব। অষ্টোত্তৰী মতে চন্দ্ৰদশা আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। কিন্তু সন্ধিয়া 4:52 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, বান্দৰৰ ৰস্তি অষ্টোত্তৰী মতে মঙলৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কাণ্টা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 11:18 পৰা 12:59 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 7:09 পৰা 10:46। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভপ্ৰদায়ক হৈ পৰিব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজিৰ দিনটোত আত্মবিশ্বাস বৃদ্ধি পাব। লগতে আজি দিনটো অকণমান লৰা ধপৰাৰ মাজেৰে পাৰ হোৱা দেখা যাব। আপুনি হয়তো কাম বনবোৰ সোনকালে কৰিবলগীয়াও হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ সফলতা প্ৰাপ্তিৰ খুব ওচৰ চাপি আপুনি গৈ আছে। গতিকে আজিৰ দিনটোতো অকণমান কষ্ট কৰক। আজিৰ দিনটোত কৰা কষ্ট আৰু কৰ্মই আপোনাৰ অনাগত দিনত ভাল ফলাফল দিয়া দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ ধন আজি অদৰকাৰী ক্ষেত্ৰত খৰচৰ মাত্ৰা অকণমান বাঢ়িব। গতিকে খৰচ হয়তো কৰিব নলগীয়া ঠাইতো আপুনি কৰিবলগীয়া হ'ব পাৰে। পিতৃ মাতৃয়ে উপদেশ দিব, গতিকে পিতৃ মাতৃৰ উপদেশ হয়তো আপুনি পালন কৰিবলগীয়া হ'ব পাৰে। আজি দিনটোৰ বেছি সময় আপোনাৰ ঘৰতে পাৰ হ'ব। আজি ঘৰৰ কাম বনতো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। প্ৰিয়জনৰ স্বাস্থ্যত অকণমান হয়তো দুৰ্বলতা আহিব পাৰে। প্ৰিয়জনৰ স্বাস্থ্যত আজি কিছু প্ৰভাৱ পৰা দেখা যাব। ইয়াৰ উপৰিও এই ৰাশি ব্যক্তি হ'লে নতুন নতুন টেকনিক আজি ব্যৱহাৰ কৰা দেখা যাব। কৰ্মই হওক নতুবা আপোনাৰ ব্যক্তিগত জীৱনতে আজি এওঁলোকে নতুন টেকনিক, নতুন কামৰ শুভাৰম্ভ কৰা দেখা যাব। গোটেই দিনটো ব্যস্তপূৰ্ণভাৱে পাৰ হ'ব, কিন্তু সন্ধিয়াৰ সময়খিনিত আপুনি আজৰি সময়ো লাভ কৰিব। সন্ধিয়া কোনোবা প্ৰিয় ব্যক্তিৰ সৈতে সময় পাৰ কৰাৰ সৌভাগ্য লাভ কৰিব। আজিৰ দিনটোত অৱশ্যে এওঁলোকৰ পঢ়াৰ পৰা অকণমান দূৰত্ব বাঢ়িব পাৰে। পঢ়িব সিমান ইচ্ছা নাযাব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। বৃষ ৰাশি ব্যক্তিসকলৰ আজি স্বাস্থ্যত সুস্থ সবলতা অহাৰ সম্ভাৱনা প্ৰবল আছে। লগতে আজি মনৰ উৎসাহো এওঁলোকৰ দুগুণ বাঢ়িব। বিগত দিনৰ তুলনাত আজি সকলো ক্ষেত্ৰত তেওঁলোকৰ মানসিক উৎসাহ বৃদ্ধি পাব। লগতে এই ৰাশি ব্যক্তিসকলে অৱশ্যে কৰিব নলগীয়া কামো আজি কৰা দেখা যাব, যাৰ বাবে হয়তো কৰিবলগীয়া কিবা কাম পিছ পৰি ৰ'ব পাৰে। পিতৃ মাতৃৰ বাবে আপোনাৰ আজি খৰচ হয়তো অকণমান হ'ব পাৰে।
এই ৰাশি ব্যক্তিসকলে সকলো কথা আজি খুব গুৰুত্ব দি শুনা দেখা যাব। আনে কিবা ক'লেও এওঁলোকে গুৰুত্ব দি সেই কথাত কিছু প্ৰাধান্যতা দিয়া দেখা যাব। কিন্তু কোনোবাই হয়তো কিবা কথাৰে আপোনাক আৱেগিক কৰিও তুলিব পাৰে। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত আজি নতুনত্বৰ যোগ দেখা গৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি দিনটোৰ মাজে সময়ে হয়তো ঘৰৰ কাম বনৰ বোজা এওঁলোকৰ বাঢ়িব পাৰে। ঘৰৰ কাম বন আজি প্ৰয়োজনতকৈ বেছি কৰিবলগীয়া হ'ব পাৰে। আজি দিনটোত কিবা প্ৰয়োজনীয় সম্পত্তিও হয়তো আপুনি ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। হয়তো কিবা সা সামগ্ৰী আপুনি আজি দিনটোত ক্ৰয় কৰি ঘৰলৈ লৈ আহিবলগীয়া হ'ব পাৰে। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অত্যন্ত শুভ। লগতে সৰু সুৰা উপহাৰৰ হয়তো আদান প্ৰদান হ'ব পাৰে। এই ৰাশি ব্যক্তিসকলৰ বিদ্যাটো আজি দুৰ্বল বিষয়তো এওঁলোকৰ সবলতা আহিব। গতিকে যি বিষয় পঢ়ি খুব বেয়া পায় তেনে বিষয়ত আজি শিক্ষা অৰ্জন কৰিব পাৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 2 আৰু শুভ ৰং হ'ব গোলপীয়া। মিথুন ৰাশি। মিথুন ৰাশি ব্যক্তিসকলে আজি প্ৰয়োজনতকৈ বেছি খোৱা লোৱা নকৰিব। প্ৰয়োজনতকৈ বেছি খোৱা লোৱা কৰিলে আপোনাৰ স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে। আজি কিন্তু ব্যৱসায় বাণিজ্যত আপোনাৰ লাভালাভ আৰু উন্নতিৰ প্ৰবল সম্ভাৱনা আছে। আজি পাৰিবাৰিক চিন্তাবোৰো আপোনাৰ দূৰ হ'ব। পৰিয়ালৰ যদি কিবা চিন্তা চলি আছে সেই চিন্তাবোৰ অকণমান কম হ'ব। লগতে আজি কোনোবা বিশেষ ব্যক্তিক লগ পাব পাৰে। বহুদিন লগ নোপোৱা কোনো ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হোৱাৰ সম্ভাৱনা আছে। কোনোবাই হয়তো আজি অপেক্ষা কৰিও থাকিব পাৰে আপোনাক। লগতে নতুন নতুন সুবিধাৰ আজি হয়তো আপুনি সন্ধানত থাকিব পাৰে। লগতে নতুন সুবিধা আজি কম বেছি পৰিমাণে লাভ কৰিব। আজি এওঁলোকৰ চিন্তাধাৰাসমূহ অকণমান সলনি হ'ব। বিগত দিনত যি চিন্তা কৰি আছিল আজি হয়তো অকণমান বেলেগ চিন্তা আপোনাৰ মনত আহিব পাৰে। আজি জীৱনসংগীৰ সৈতে সম্বন্ধত মধুৰতা আহিব। লগতে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা ক্ষেত্ৰত আজি সাফল্যতা অৰ্জনৰ পূৰ্ণ সম্ভাৱনা আছে। আজি মনৰ আৱেগবোৰ এওঁলোকে আনৰ সৈতে শ্বেয়াৰ কৰাও দেখা যাব। গতিকে কোনোবা প্ৰিয় ব্যক্তিক এওঁলোকে মনৰ কথা খুলি শ্বেয়াৰ কৰা দেখা যাব। বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। কৰ্কট ৰাশি। কৰ্কট ৰাশি ব্যক্তিসকলে আজি কথা অকণমান বেছিকৈ কোৱা দেখা যাব। কিবা কাৰণবশতঃ এওঁলোকে হয়তো কথা বেছি ক'বলগীয়া হ'ব পাৰে। আজি দিনটোত এই কৰ্কট ৰাশি ব্যক্তিসকলৰ মনত উচ্চ চিন্তাধাৰা আহিব। পজিটিভ চিন্তাৰ আজি মনত উদয় হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি কাজিয়া পেচালৰ পৰা যিমান দূৰত থাকিব সিমানেই আপোনাৰ দিনটো শুভ হৈ পৰিব। আজি ৰাত্ৰিৰ ভাগত নতুবা দিনটোৰ শেষৰ ভাগত ধন আপোনাৰ হাতলৈ আহিব। আজি পাবলগীয়া ধন প্ৰাপ্তিৰো সম্ভাৱনা দেখা পোৱা গৈছে। নতুন নতুন পৰিকল্পনা নতুন নতুন চিন্তাধাৰা আজি আপোনাৰ সফল হ'ব। নতুন পৰিকল্পনাই এক আজি নতুন দিশত আগবাঢ়ি যোৱাত সহায় কৰিব। অৱশ্যে আত্মবিশ্বাসৰ পৰিমাণ এওঁলোকৰ বৃদ্ধি পাব। পিতৃ মাতৃয়ে হয়তো কিবা উপদেশ আজিৰ দিনটোত দিব পাৰে। এই ৰাশি ব্যক্তিসকলৰ যিকোনো কাম এওঁলোকে সোনকালে কৰিব বিচৰা আজি দেখা যাব। জীৱন সংগীৰ পৰা অকণমান দূৰত্ব কিন্তু কিবা কথা নতুবা কিবা কাৰণত বাঢ়িব পাৰে। এই ৰাশি ব্যক্তিসকলে আজি সময়ৰ কাম সময়ত কৰাও দেখা যাব। মনত আজি উৎসাহ উদ্দীপনাবোৰো বাঢ়িব। গতিকে মনত এওঁলোকৰ আশাৰ হয়তো সৃষ্টি হ'ব পাৰে। আজি এই ৰাশি ব্যক্তিসকলৰ বিদ্যাত অকণমান মধ্যম, পঢ়িবলৈ বৰ বিশেষ আজি মন নাযাব। লগতে আজি মাতৃপক্ষৰ ফালৰ পৰা লাভালাভৰ পৰিমাণ যথেষ্ট দেখা পোৱা গৈছে। হয়তো মাতৃপক্ষৰ কোনোবা ব্যক্তিয়ে আপোনাক কিবা ক্ষেত্ৰত সহায়ো কৰিব পাৰে। বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব নীলা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি ব্যক্তিসকলৰ আজি সন্ধিয়াৰ সময়খিনি খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। লগতে আজি চিনেমা চাব হয়তো ইচ্ছা যাব পাৰে। সংগীত শুনিব হয়তো আপোনাৰ ইচ্ছা যাব পাৰে। আজি সৰু সৰু কাৰণত আপোনাৰ খৰচ অকণমান বাঢ়িব। সৰু ক্ষেত্ৰত আপুনি খৰচ হয়তো প্ৰয়োজনতকৈ বেছি কৰিবলগীয়া হ'ব পাৰে। আজি কিছু ভ্ৰমণৰ যোগ আছে। গতিকে কিবা কাৰণবশতঃ আপুনি ক'ৰবাত যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। মনত
কিবা কথাই অকণমান চিন্তা বৃদ্ধি কৰিব। বাকী অৱশ্যে পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও খুব শুভ। আপুনি ভবামতে আজি পৰিয়ালত সকলোৱে আপোনাৰ শ্ৰদ্ধা কৰিব। আজি ঘৰৰ হয়তো কাৰোবাৰ বাবে আপুনি খৰচ কৰিবলগীয়া হ'ব পাৰে, তথাপি ঘৰুৱা পৰিৱেশ সুন্দৰ হৈ পৰিব। আজি কাম বন অকণমান একাষৰীয়া কৰি এওঁলোকে প্ৰেমত কিছু মতলীয়া হোৱাৰ বাবে কৰিবলগীয়া কামো হয়তো আপোনাৰ আধৰুৱা হৈ ৰ'ব পাৰে। এই ৰাশি ব্যক্তিসকলৰ কাজিয়াই হয়তো আপোনাৰ অকণমান কাম বনত খেলি মেলি লগাব পাৰে। গতিকে যিমান পাৰে কাজিয়া পেচাল মতভেদ এনেধৰণৰ ক্ষেত্ৰৰ পৰা দূৰত থকাটোৱেই ভাল হ'ব। কিন্তু প্ৰিয়জনে আপোনাক আজি সুখী কৰি তোলাৰ চেষ্টা কৰিব। লগতে আজি এই ৰাশি ব্যক্তিসকলৰ মনত নতুন চিন্তাধাৰাৰ উদয় হ'ব। গতিকে হয়তো পুৰণা কাম এওঁলোকে বাদ দি নতুন কামৰ প্ৰতি আকৰ্ষিত বেছিকৈ হ'ব পাৰে। এওঁলোকৰ ঘৰত আজি সুস্বাদু ভোজনৰ আয়োজন হ'ব। ইয়াৰ উপৰিও এই ৰাশি ব্যক্তিসকলে পঢ়াত আজি কোনোবা জ্যেষ্ঠ ব্যক্তিৰ সহায় হয়তো ল'বলগীয়া হ'ব পাৰে। বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব গোলপীয়া। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলে আজি নিজৰ স্বাস্থ্যৰ অকণমান যত্ন ৰখাটো ভাল হ'ব। লগতে আজি আপোনাৰ প্ৰেমত আনন্দৰ বিশেষ যোগ আছে। আজি দিনটোত ক'ৰবাত ধন ইনভেষ্ট কৰিলে, ধন সঞ্চয় কৰি ৰাখিলে, সেই সঞ্চয় কৰা নতুবা ইনভেষ্ট কৰা ধন আপোনাৰ লাভালাভ হৈ পৰিব। লগতে এই ৰাশি ব্যক্তিসকলৰ কামত হয়তো অকণমান অমনোযোগ আহিব পাৰে, যাৰ বাবে পিতৃ মাতৃয়েও কিছু আপোনাক খং কৰা দেখা যাব। নতুন পৰিকল্পনাই অৱশ্যে এওঁলোকক ভাল লাভালাভ দিব, কিন্তু নতুন পৰিকল্পনাত জ্যেষ্ঠ ব্যক্তিৰ উপদেশ লোৱাটো ভাল হ'ব। আজি এই ৰাশি ব্যক্তিসকলে নিজৰ কাম আনৰ ওপৰত দায়িত্ব দিব পাৰে, অৰ্থাৎ নিজৰ কৰিবলগীয়া কিবা কাম আনক কৰিব দিয়া দেখা যাব। কিন্তু কোনোবাই আমনি কৰিব পাৰে। দিনটোৰ ভিতৰত আজি কোনোবা ব্যক্তিয়ে আপোনাক আমনি কৰি থকা দেখা যাব। খেলা ধূলাতো অংশগ্ৰহণৰ সম্ভাৱনা এই ৰাশিৰ দেখা পোৱা গৈছে। আজি পিতৃ মাতৃৰ স্বাস্থ্যৰ বাবে আপোনাৰ খৰচ অকণমান বাঢ়িব, তথাপি এওঁলোকৰ ঘৰুৱা সম্বন্ধত আজি মধুৰতা আহিব। আজি এই ৰাশি ব্যক্তিসকলে কাজিয়া পেচালৰ পৰা দূৰত্ব বজাই ৰখাও দেখা যাব। গতিকে মতভেদ কাজিয়া পেচাল এনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰা এওঁলোকে দূৰত থকা দেখা যাব। আৰু হয়তো দিনটোৰ শেষৰ ভাগত নতুবা দিনটোৰ মধ্যভাগত তেওঁলোকে ক'ৰবাত ফুৰিব যোৱাৰো প্লেন কৰিব পাৰে। হয়তো ভৱিষ্যতে এওঁলোকৰ ক'ৰবাত যোৱাৰ প্লেন আজিৰ দিনটোত কৰা দেখা যাব। আজি এই কন্যা ৰাশি ব্যক্তিসকলৰ মাজে সময়ে হয়তো শিক্ষাত মন বহিব, হয়তো মাজে সময়ে পঢ়িবলৈ একেবাৰে মন নবহিব পাৰে। এনেধৰণৰ মধ্যমভাৱে দিনটো শিক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা অতিবাহিত হ'ব। ৰাতিপুৱাৰ ভাগত যদি ক'ৰবাত যাবলগীয়া থাকে অকণমান পলম অৱশ্যে হ'ব পাৰে। অন্য সকলো দিশত এই কন্যা ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলে আজি নিজক কিছু আত্মবিশ্বাসী কৰিব বিচৰা দেখা যাব। আজি ধন সম্বন্ধীয় যদি কিবা সমস্যা চলি আছিল, সেই সমস্যাবোৰ আজি সমাধান হোৱাৰ সম্ভাৱনা প্ৰবল আছে। আজি কিন্তু এওঁলোকৰ পজিটিভ চিন্তা মনত আহি থকা সঘনে দেখা যাব। অৱশ্যে এওঁলোকৰ শাৰীৰিক শক্তিও বাঢ়িব। আজি দিনটোত মনোবল কিছু বৃদ্ধিৰ যোগ দেখা গৈছে। ভাবি থকা কথাবোৰ আজি সিদ্ধি হোৱাৰ সম্ভাৱনাও প্ৰবল আছে। এই ৰাশি ব্যক্তিসকলৰ ঘৰুৱা পৰিৱেশো আজি খুব সুন্দৰ হৈ থাকিব। ঘৰৰ পৰা ছাপোৰ্ট সম্পূৰ্ণ লাভ কৰিব। আজি আকৰ্ষণীয় ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব। গতিকে আপুনি কোৱা কথাবোৰ সকলোৱে ভাল পাব। আপোনাৰ সমাজত লোকপ্ৰিয়তা বৃদ্ধি পাব। লগতে নতুন প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো অত্যন্ত শুভদায়ক। এই ৰাশি ব্যক্তিসকলে কিন্তু প্ৰেমত আনৰ কথা নুশুনিব। আনৰ কথা শুনিলে হয়তো প্ৰেমত দূৰত্ব আপোনাৰ বাঢ়িব পাৰে। আজি এওঁলোকৰ দিনটোৰ ভিতৰত কিবা সৰু সুৰা উপহাৰ নতুবা সৰু সুৰা হয়তো প্ৰশংসাও আনে আপোনাক কৰিব পাৰে। ব্যক্তিগত কামত এই ৰাশি ব্যক্তিসকলে বিশেষ বেছিকৈ গুৰুত্ব দিয়া দেখা যাব। এই ৰাশি ব্যক্তিসকলে সকলো কামত চেষ্টা আৰু কষ্ট বেছিকৈ কৰা আজিৰ দিনটোত দেখা যাব। কিন্তু এওঁলোকৰ হাতত বৰ পৰ্যাপ্ত সময় নাথাকিবও পাৰে। হয়তো কিবা কাম কৰিবলৈ আপোনাৰ সময়ৰ অভাৱ হ'ব পাৰে। বৈবাহিক ক্ষেত্ৰত
সকলো কঠিন সমস্যাবোৰ আজি দূৰ হ'ব। ইয়াৰ উপৰিও এই ৰাশিৰ শিক্ষা দীক্ষাটো শুভ, কিয়নো শিক্ষাত আজি হয়তো কিবা ভাল সুনাম অৰ্জন কৰিব পাৰে। মনৰ বিশেষকৈ মনোবলে এওঁলোকক আজি সকলো কামত আগবাঢ়ি যোৱাত সহায় কৰিব। ঘৰত আজি খৰচ অকণমান বাঢ়িব, ঘৰুৱা খৰচ আপোনাৰ হয়তো আপুনি নিজেই কৰিবলগীয়া হ'ব পাৰে। আজি মাতৃৰ পৰা মৰম চেনেহ লাভ কৰিব, মাতৃয়ে আপোনাক হয়তো সকলো কামত ছাপৰ্ট কৰিব। ইয়াৰ উপৰিও সকলো দিশত যিহেতু শুভভাৱে পাৰ হ'ব, দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰৰ অকণমান কোনো অংশত হয়তো বিষ যেন অনুভৱ হ'ব পাৰে। নিজৰ স্বাস্থ্যৰ আজি যত্ন ৰাখিব। ধন সম্বন্ধীয় সমস্যাই হয়তো অকণমান আজি দিনটোত কিছু আপোনাৰ মনত চঞ্চলতা আনিব পাৰে। হাতত হয়তো পৰ্যাপ্ত ধন আপোনাৰ নাথাকিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে আনক সহায় কৰিব বিচৰাও দেখা যাব, কিন্তু যি কথা ক'ব এওঁলোকৰ সেই কথাবোৰ আজি সিদ্ধি হৈ পৰিব, অৰ্থাৎ আপুনি কোৱা কথাবোৰ আখৰে আখৰে লগা দেখা যাব। আজি কাজিয়াৰ পৰা দূৰত থকাটোৱে ভাল হ'ব, কিয়নো প্ৰিয়জনৰ সৈতে সৰু কথাত মতভেদত লিপ্ত হ'বলগীয়াও হ'ব পাৰে। কৰ্মক্ষেত্ৰৰ ফালৰ পৰা দিনটো সুকলমে আজি অতিবাহিত হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ কিন্তু কিবা আধৰুৱা কাম হয়তো আজি কৰিবলগীয়া হ'ব পাৰে। বিগত দিনত কৰি থোৱা কিবা আধৰুৱা কামত আপুনি হয়তো অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ উপৰিও আজি বন্ধুত্বৰ ক্ষেত্ৰখন খুব শুভ। আজি আপোনাৰ পুৰণা বন্ধুক লগ পোৱাৰ সম্ভাৱনা দেখা গৈছে, লগতে ঘৰত নতুন সা সম্পত্তিৰ বৃদ্ধি পাব, গতিকে ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰাও শুভ। আজি মাতৃয়ে হয়তো কিবা ভাল খবৰ দিব পাৰে আপোনাক। মাতৃৰ ফালৰ পৰা মাতৃপক্ষৰ ভাল খবৰ প্ৰাপ্তিৰ সম্ভাৱনা দেখা গৈছে। বিদ্যা তেওঁলোকৰ আজি দিনটোৰ আৰম্ভণিখিনি সিমান শুভ নহয়। দিনটোৰ আৰম্ভণিত হয়তো পঢ়াৰ সুবিধা আপুনি নাপাব পাৰে। বাকী সকলো দিশত শুভ। আজিৰ বাবে শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব ৰঙা। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলে আজি আজৰি সময় যথেষ্টখিনি লাভ কৰিব। বিগত দিনৰ তুলনাত আজি কিছু জিৰণি ল'ব পাৰিব। কৰ্মস্থানতো আজি উন্নতিৰ প্ৰবল সম্ভাৱনা আছে। লগতে ব্যৱসায় বাণিজ্যতো আজি ব্যৱসায়িকসকলে নতুন নতুন পথেৰে লাভালাভ ল'ব পাৰিব, গতিকে ব্যৱসায়ত আজি আপোনাৰ সুখ সমৃদ্ধি বৃদ্ধি পাব। এই ৰাশিৰ ব্যক্তিসকলৰ অকণমান অৱশ্যে খং ৰাগ আজি বাঢ়িব পাৰে। কিবা কথাই আপোনাৰ খঙৰ পৰিমাণ বৃদ্ধি কৰিব। আজি দিনটোত কোনোবা বিশেষ ব্যক্তিক লগ পোৱাৰ সম্ভাৱনাও দেখা গৈছে। খুব দিনটো ৰোমান্টিক হৈ পৰাৰ সম্ভাৱনা আছে। যোগ্য ব্যক্তিৰ আজি কৰ্মত পদোন্নতি হ'ব। কৰ্মক্ষেত্ৰত নতুন নতুন ব্যক্তিসকলৰ আজি পদোন্নতিৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি সমাজত আপোনাৰ লোকপ্ৰিয়তা বাঢ়িব। সমাজত আপোনাৰ আকৰ্ষণ শক্তি বৃদ্ধিৰ সম্ভাৱনা আছে, গতিকে সকলোকে নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। আজি দিনটোত এই ধনুৰাশি ব্যক্তিসকলৰ অৱশ্যে মনৰ আশাবোৰ পূৰ্ণ কৰাৰ এওঁলোকে যথেষ্ট চেষ্টা কৰাও দেখা যাব। যি কৰি ভাল পায় সেই কামবোৰ কৰা এওঁলোকক দেখা যাব। ঘৰত অৱশ্যে ঘৰুৱা খৰচৰ মাত্ৰা মাজে সময়ে বাঢ়িব পাৰে। হয়তো আজি একাধিক ক্ষেত্ৰত ঘৰত খৰচ কৰিবলগীয়া হ'ব পাৰে। বিদ্যা তেওঁলোকৰ আজি শিক্ষাগুৰুৰ সৈতে মিত্ৰতা বাঢ়িব। শিক্ষাগুৰুৰ সৈতে ঘনিষ্ঠ সম্বন্ধ আপোনাৰ গঢ়ি উঠিব পাৰে। বাকী সকলো দিশত শুভ। আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 1 আৰু শুভ ৰং হ'ব গোলপীয়া। মকৰ ৰাশি। মকৰ ৰাশি ব্যক্তিসকলে বন্ধুৰ পৰা ভবামতেই হয়তো সহায় নাপাব পাৰে, গতিকে বন্ধুৰ পৰা অকণমান সতৰ্ক হৈ চলাটো ভাল হ'ব। আজি দিনটোত মানসিক শান্তি এওঁলোকে লাভ কৰিব, কিন্তু এলাহ ভাৱ অকণমান বাঢ়িব পাৰে। কাম কৰাৰ ইচ্ছা আজি কম হোৱা দেখা যাব। আজি দিনটোত হয়তো সৰু সুৰা যাত্ৰা হ'ব পাৰে। যাত্ৰা কৰিলে কিছু ভাগৰ অনুভৱ হোৱা দেখা যাব, কিন্তু যাত্ৰা আপোনাৰ খুব আনন্দময় হৈ পৰিব। এই ৰাশি ব্যক্তিসকলে আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সৌভাগ্যও লাভ কৰিব। প্ৰেমত কিছু মতলীয়া হৈ থকাৰ বাবে কৰিবলগীয়া কিবা কাম আধৰুৱা হৈ ৰ'ব পাৰে, কিন্তু প্ৰিয়জনে অকণমান হয়তো প্ৰিয়জনৰ ওপৰত আপোনাৰ সন্দেহ উপজিব পাৰে, গতিকে সন্দেহ উপজাৰ লগে লগে সম্বন্ধত দূৰত্ব বঢ়াও দেখা যাব, গতিকে সম্বন্ধত কিছু গুৰুত্ব ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে দিনটোৰ শেষৰ ভাগত তেওঁলোকৰ পাবলগীয়া ধন প্ৰাপ্তিৰ যোগো আজি
দেখা পোৱা গৈছে আজি ৰাত্ৰিৰ ভাগত কোনোবা আলহী কোনোবা সম্বন্ধীয় ব্যক্তিয়ে হয়তো আপোনাৰ খা খবৰ ল'ব পাৰে। আজি দিনটোত মনৰ আশাবোৰো পূৰণ হ'ব, ভাবি থকা বহুদিনৰ পুৰণা কথাবোৰ আজি সিদ্ধি হোৱাৰ সম্ভাৱনা দেখা গৈছে। বিদ্যাত অকণমান কমকৈ মন বহিব, পঢ়িব বহিলেই হয়তো এওঁলোকৰ সন্মুখত বিভিন্ন ধৰণৰ চিন্তা আহিব পাৰে। মাজে সময়ে এওঁলোকে হয়তো ঘৰৰ পৰা ক'ৰবাত অকলে থকাৰ ইচ্ছা কৰিব পাৰে। আজি দিনটোৰ বেছি সময় আপোনাৰ অৱশ্যে ঘৰতে পাৰ হ'ব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি কোনোবা হয়তো নতুন ব্যক্তিৰ সৈতে সম্বন্ধত লিপ্ত হ'বলগীয়াও হ'ব পাৰে। কোনোবা নতুন চিনাকি ব্যক্তিক আপুনি লগ পাব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব গোলপীয়া। কুম্ভ ৰাশি। কুম্ভ ৰাশি ব্যক্তিসকলে আজি মানসিক শান্তি লাভ কৰিব। লগতে ব্যৱসায় বাণিজ্যত আজি কোনোবা সম্বন্ধীয় ব্যক্তি নতুবা খুব প্ৰিয় ব্যক্তিয়ে সহায় কৰিব পাৰে। আজি আৰ্থিকভাৱেও আপোনাৰ লাভালাভৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। আজি মনত আশা আকাংক্ষাবোৰ বৃদ্ধি পাব। নতুন আশাৰ হয়তো সৃষ্টি আজি মনত হ'ব পাৰে। পিতৃ মাতৃক কিবা ক্ষেত্ৰত আপোনাক উপদেশ দিয়া দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে কষ্ট কৰি আজি দিনটোত কৰ্মত সফলতা লাভ কৰিব। গতিকে কষ্ট কৰি থাকক, সেই কষ্টই আপোনাক সফলতা দিব। কিন্তু ৰোমান্টিকভাৱেও দিনটো পাৰ হোৱা দেখা যাব। প্ৰেমত খুব শুভ আজি দিনটো দেখা গৈছে। সহকৰ্মী নতুবা জ্যেষ্ঠ ব্যক্তিয়ে আপোনাক কামত হয়তো বেছিকৈ খটুৱাব পাৰে। লগতে উৎসাহ উদ্দীপনা তেওঁলোকৰ বাঢ়িব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ আজি যি কাম কৰি ভাল পায় সেই কামহে কৰা দেখা যাব। কৰি ভাল নোপোৱা কাম এওঁলোকক জোৰ কৰিলেও কৰিব বিচৰা দেখা নাযায়। ইয়াৰ উপৰিও আজি প্ৰেম সম্বন্ধই হওক নতুবা বৈবাহিক সম্বন্ধই দুয়োটা সম্বন্ধত আজি মধুৰতা আহিব। আজি উৎসৱত অংশগ্ৰহণো হয়তো আপুনি কৰিবলগীয়া হ'ব পাৰে। আজি ঘৰুৱা বজাৰ সামাৰ কৰাত আপোনাৰ খৰচ অকণমান বৃদ্ধি পাব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ শিক্ষা ক্ষেত্ৰত আজি কিছু পঢ়াৰ পৰা দূৰত্ব বাঢ়িব। মাজে সময়ে এওঁলোকৰ ঘৰত হয়তো কোনোবা আলহীৰ আগমনো হৈ থাকিব পাৰে। একাধিক আলহীৰ আগমনে আপোনাৰ দিনটো আলহীৰ সৈতে সময়বোৰ পাৰ কৰিব। বাকী এই ৰাশিৰ ব্যক্তিসকল খুব পৰিষ্কাৰ হৈ থকাও দেখা যাব। অকণমানো এওঁলোকে আজি লেতেৰা হ'ব নিবিচাৰে। গতিকে খুব চাফ চিকুণতাৰ মাজেৰে দিনটো পাৰ কৰা দেখা যাব। বাকী সকলো দিশত শুভভাৱে পাৰ হ'ব। দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 8 আৰু শুভ ৰং হ'ব হালধীয়া। একেবাৰে শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি অৱশ্যে পুৰণা চিন্তা, পুৰণা কামৰ চিন্তা আপোনাৰ মনত চলি থাকিব পাৰে। কিন্তু আজিৰ দিনটোত কৰা নতুন কাৰ্যই আপোনাক লাভান্বিত কৰি তুলিব। আজি নতুন কাৰ্য সিদ্ধি হোৱাৰ সম্ভাৱনা প্ৰবল আছে। আজি শিশুৱে আপোনাক কোনোবা ক্ষেত্ৰত সহায় কৰিব। গতিকে কোনোবা শিশুৰ পৰা আপুনি দিনটোত সহায় সহযোগিতা লাভ কৰিব। আজি আশা আকাংক্ষা আৰু মনৰ উৎসাহ এওঁলোকৰ দুগুণ বৃদ্ধি পাব। আজি নতুন হয়তো কোনোবা ব্যক্তিৰ সৈতে আপোনাৰ চিনাকি হ'ব পাৰে। লগতে কোনোবা ব্যক্তিয়ে আপোনাৰ অপেক্ষা কৰি থকাও দেখা যাব। কৰ্মক্ষেত্ৰত ভাল প্ৰদৰ্শন দেখুৱাব পাৰিব। গতিকে কৰ্মত আপুনি নতুন কামে বিশেষকৈ আপোনাক কৰ্মত ভাল ফলাফল দিব। এই ৰাশি ব্যক্তিসকলক খৰচ আজি প্ৰয়োজনতকৈ অকণমান বাঢ়িব। হয়তো আপুনি খৰচ কৰিম বুলি নাভাবিও কিবা কাৰণবশতঃ খৰচ কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ উপৰিও এই মীন ৰাশি ব্যক্তিসকলৰ মাজে সময়ে পঢ়াত মন বহিব আৰু মাজে সময়ে পঢ়াৰ পৰা একেবাৰে ইচ্ছা নোহোৱা হৈ যোৱা দেখা যাব। গতিকে পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি মধ্যমভাৱে পাৰ হ'ব। আজি হঠাৎ ঘৰত কোনো আলহীৰ আগমন হ'ব পাৰে। আজিৰ দিনটোত এই মীন ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে ঘৰত হয়তো কিবা ইলেক্ট্ৰনিক সা সামগ্ৰী বেয়া হ'ব পাৰে। নতুবা তেনে ক্ষেত্ৰত সেই ইলেক্ট্ৰনিক সা সামগ্ৰীয়ে আপোনাৰ খৰচৰ মাত্ৰা বঢ়াব পাৰে। বাকী সকলো দিশত এই মীন ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।